থিওৰি চালোঁ এতিয়া আমি যাওঁ প্ৰেক্টিকেলত বস্তুটো বুজিবলৈ চেষ্টা কৰোঁ চোৱা মই আগৰ পৰা এটা কোডিং লিখি থৈছোঁ এতিয়া মই ইয়াত লিখিম এইটো ভুল এই প্ৰেক্টিচটো নকৰিবা ইয়াৰ পৰা যাবা ইয়াত ইউজ কৰিবা টেপ যেতিয়া টেপ ইউজ কৰিবা ন অলপ তোমাৰ গ্যাপ পাই যাবা তো এতিয়া এই গ্যাপত তুমি ইউজ কৰিবা ইণ্ট এ মানে এটা বক্স বনাই আছোঁ এই বক্সটোৰ নাম কি এ আৰু এই বক্সটো কেনেকুৱা ধৰণৰ ইন টাইপৰ মানে এৰ ভিতৰত সদায় ইন টাইপৰ ডাটাই সোমাব তাৰ বাহিৰত একো ডাটা সোমাব নোৱাৰে তাৰপিছত ইণ্ট বি সেম টু সেম এটা বক্স বনালো তাৰ ডাটা টাইপ তাৰ নামটো কি হৈ গ'ল বি আৰু তাৰ ডাটা টাইপটো থাকিলে ইন আৰু ই বিৰ ভিতৰত কেনেকুৱা ধৰণৰ ডাটা সোমাব ইণ্ট ধৰণৰ ডাটা সোমাব এণ্ড সেকেন্ড এ ইকুৱেল টু মই 10 কৰিছোঁ আৰু বি ইকুৱেল টু মই 20 কৰিছোঁ এতিয়া মোক কি কৰিব লাগিব প্লাস কৰিব লাগিব এতিয়া প্লাস কৰি কিনে কৰবাত থবতো লাগিবতো চোৱা মই এটা ষ্টেটমেন্ট দিছিলোঁ কি ইনপুটটো থোৱাটো বহুত বেছি প্ৰয়োজন আউটপুটটো তুমি ষ্টৰেজত থোৱা নোথোৱাটো তোমাৰ ওপৰত বাট যদি মই এট প্ৰেজেন্ট কৈ আছোঁ মোৰ এট প্ৰেজেন্ট যে কণ্ডিশ্যনটো আছে এই কণ্ডিশ্যনটোত মই আউটপুটটো থবলৈ বিচাৰিছোঁ ষ্ট'ৰ কৰিব বিচাৰিছোঁ তাৰ কাৰণে মই কি কৰিম ইয়াৰ কাৰণে মই কি কৰিম মই বেলেগ এটা মেমৰি এড্ৰেছ বনাম আৰু এই বেলেগ এটা মেমৰি এড্ৰেছত মই কি ভৰাই দিম a প্লাছ বিৰ ভেলুটো তো ফাৰ্ষ্ট অফ অল বেলেগ এটা মেমৰি এড্ৰেছ মই বনাই লওঁ int c এণ্ড ইয়াত কৰি লওঁ কি c ইজ ইকুৱেল টু a প্লাছ b a প্লাছ b টো প্লাছ কৰিছোঁ ইয়াৰ এনচাৰটো আহিছে এই এনচাৰটো সোমাই যাব চিত চেম বস্তু ইয়াত প্লাছ কৰিম মানে 10 প্লাছ 20 হ'ব 20টো সোমাই যাব চিৰ ভিতৰত আৰু চিৰ কাৰণে এই বাকচটো এটা বনালোঁ সো এইটো এটা থাকিছে এইটো যদি তোমাৰ হাতৰ ওচৰত যদি নোট কপি থাকিছে এই নোট কপি তুমি লিখি লোৱা পজ কৰি ল'বা এতিয়া নেক্সট ষ্টেপ চোৱা ইয়াত এই তিনটা ইণ্ট এ ইণ্ট বি ইণ্ট চি মানে তিনটা বক্স বনিছে ইন টাইপত যেতিয়া এনেকুৱা ধৰণৰ থাকে ন আমি এটা শৰ্টকাট ইউজ কৰোঁ শৰ্টকাটটো কি থাকিছে শৰ্টকাটটো থাকিব আমি এটা অপাৰেটৰ ইউজ কৰিম এইটো অপাৰেটৰ থাকিলে কমা অপাৰেটৰ তো ইয়াত a b c এই অপাৰেটৰটো কৰিলে কি হ'ব a b আৰু c বেলেগ বেলেগ হৈ গৈছে মানে ইণ্ট a ইণ্ট b আৰু ইণ্ট c সো এই তিনটা লাইনৰ বস্তু তুমি এটা লাইনত সামৰি ল'ব পাৰিবা সো দিস ইজ অলসো আ ৱে অফ ডুইং আ প্ৰগ্ৰাম হ'ব এতিয়া মই এইটো সেভ কৰিম আৰু মই শৰ্টকাট ইউজ কৰিম F9 মানে সৰি F10 মানে ৰান আৰু বিল্ড দুটা একেলগত হৈ যাব কম্পাইলিং হৈ আছে বাট আউটপুট একো অহা নাই আউটপুট সেইকাৰণে অহা নাই কিয়কি চোৱা আউটপুট কৰিব লাগিব এই বস্তুটো মই ক'ৰবাত লিখিলোঁ নেকি আউটপুট কৰিব লাগিব যেন এই বস্তুটো মই ক'ৰবাত লিখা নাই সো সেইকাৰণে ইয়াত আউটপুট অহা নাই হ'ব এতিয়া নেক্সট ষ্টেপৰ ওপৰত আমি এই বস্তুটোৰ ওপৰত ডিছকাছ কৰিম আউটপুট কেনেকৈ আহিব লাগে আৰু ইয়াত আৰু এটা প্ৰব্লেম আছে কি মই সাপোজ প্ৰগ্ৰামটো ৰান কৰিছোঁ ইয়াত আহি যাব 30 ধৰা মই আউটপুটৰ ষ্টেটমেণ্ট দি দিছোঁ প্ৰগ্ৰামটো ৰান কৰিছোঁ ইয়াত আহি গৈছে 30 মই নেক্সট টাইম যদি প্ৰগ্ৰামটো ৰান কৰিব লাগে মই এনেকৈ না 30 আহিব এতিয়া মই সদায় 10 আৰু 20 কে প্লাছ কৰি থাকিম নেকি তাৰ বাহিৰত কি কৰিম তাৰ মানে কি হ'ল ইয়াত ই 10ৰ ভেলুটো আৰু 20ৰ ভেলুটো চেঞ্জ হ'ব লাগিব কোনে কেনেকুৱাকৈ চেঞ্জ হ'ব যদি এই 10 আৰু 20টো ভেলুটো যদি মই ইউজাৰৰ পৰা টানি লৈ আনো তেতিয়াহ'লে ভেলুটো অট'মেটিকলি চেঞ্জ হৈ থাকিব পাৰে সো ইয়াৰ ওপৰত আমি ডিছকাছ কৰিম দুটামান কোৱেশ্চন থাকি গৈছে তুমি নেক্সট ভিডিঅ'টো ডিছকাছ কৰিম সো আজিৰ কাৰণে ইমানটোৱেই থেংক ইউ